এতিয়াৰ পৰা কোনেও কাকু গৰু বুলি গালি পাৰিব নোৱাৰিব। কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব। গোমাতাৰ বাবে এচিৰ ব্যৱস্থা কৰিব লাগিব। মাতাও এচি ৰুমত থাকিব। গোমাতাৰ লগত থাকিব লাগিব পুত্ৰ। গোমাতাৰ মৃত্যুৰ পাছত পুত্ৰই নিয়ম পালন কৰিব লাগিব। নিয়ম কৰে নিজৰ পুত্ৰই হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই কৰবাত গোমাতা ঢুকাব। গোমাতাৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰিব। মাকৰ গাখীৰ নেবেচো হেনেকে গোমাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব। মুখ্যমন্ত্ৰীক এই উপদেশ অধিবক্তা শাহনৱাজ শেখৰ। ৰাজ্যত ৰাজহুৱা অনুষ্ঠান আৰু হোটেল ৰেস্তোৰাঁসমূহত গোমাংস নিষিদ্ধ কৰাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শাহনৱাজ শেখে ভিডিঅ'যোগে মুখ্যমন্ত্ৰীক আগবঢ়াইছে কেইটামান উপদেশ। অধিবক্তাগৰাকীয়ে কৈছে যেনেদৰে চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে এচি ৰুমত থাকে তেনেকৈ গোমাতাৰ বাবে এচি ব্যৱস্থা কৰিব লাগিব। গোমাতাৰ লগত থাকিব লাগিব পুত্ৰ। মাতৃৰ মৃত্যুৰ পাছত যেনেকৈ পুত্ৰই নিয়ম পালন কৰে তেনেকৈ গোমাতাৰ মৃত্যুৰ পাছত নিয়ম পালন কৰিব লাগিব। যেনেকৈ মাতৃৰ গাখীৰ কোনেও বিক্ৰী নকৰে তেনেকৈ গোমাতাৰ গাখীৰ কোনেও বিক্ৰী কৰিব নোৱাৰিব। আৰু এতিয়াৰ পৰা কোনেও কাকু গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীক উপদেশ আগবঢ়াইছে। আমাৰ অসমৰ CM ছাৰে যিহেতু সিদ্ধান্ত লৈছে যে আমাৰ অসমত গো ৰক্ষা কৰা হ'ব, কতো গো কাটা নহ'ব, কতো বেচা নহ'ব, কোনো ৰেষ্টুৰেণ্টত বেচিব নোৱাৰিব এতিয়াৰ পৰা। সেইকাৰণে আমাৰ CM ছাৰক মই দুটামান উপদেশ দিব বিচাৰিম আৰু সেইকাৰণে এই ভিডিঅ'টো যাতে CM ছাৰলৈ গৈ পায়। মোৰ আমাৰ CM ছাৰলৈ প্ৰথমটো উপদেশ, যিহেতু চৰকাৰৰ MLA মিনিষ্টাৰবোৰে এচি ৰুমত থাকে হেনেদৰে আমাৰ গো মাতাও এচি ৰুমত থাকিব। 2 নম্বৰ উপদেশটো হ'ল যদি আমাৰ গো মাতা কৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই কৰবাত গোমাতা ঢুকাব। আৰু 3 নম্বৰ উপদেশটো হ'ল এচিটো গোশালাত লগালে নহ'ব। গোমাতাৰ লগত থাকিব লাগিব পুত্ৰ, নিজৰ ঘৰত ৰাখিব লাগিব। মাক এগৰাকীক যেনেকৈ ঘৰত ৰাখে হেনেদৰে নিজৰ ঘৰৰ ভিতৰত ৰাখি তাতে এচি হ'ব লাগিব। মোৰ 4 নম্বৰ উপদেশটো আমাৰ CM ছাৰলৈ যে এজন দাদা, তেওঁ মুফতি হয়, তেওঁৰ নাম নৌচাদ হয়। তেওঁ এটা কথা কৈছিলে যে যিহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো হেনেকে গোমাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব। সেই 5 নম্বৰ উপদেশটো হ'ল যে কোনোৱে এইটো আটাইতকৈ দৰকাৰী হয়, কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব। এই ভিডিঅ'টো যাতে আমাৰ CM ছাৰলৈ গৈ পায়। জয় অসম।